লাখ লাখ শিক্ষাৰ্থী ছোৱালীবোৰৰ বাবে ভাল খবৰ। অসম নিযুত মইনা আঁচনি আৰম্ভ হ'ল। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব টকা। এই আঁচনিৰ সকলো ডিটেইলছ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে এই আঁচনিৰ আজিৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই আঁচনিৰ টকা কেতিয়া লাভ কৰিব এই সকলোবোৰ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই যাওক। এই সকলোবোৰ ডিটেইলছ মই আপোনালোকক শুনোৱাৰ আগতে আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে মই আপোনালোকক শুনাই দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনা আঁচনিৰ বিষয়ে কি মন্তব্য কৰিছিল আৰু এই টকা আপোনালোকে কেতিয়া লাভ কৰিব আৰু আপোনালোকে এই এপ্লাইসমূহ কেনেধৰণে কৰিব লাগিব সকলোবোৰ ডিটেইলছ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে সকলো গম পাই যাব। আৰু এটা আনন্দৰ দিন। নিৰ্বাচনৰ সময়ত আমি বিভিন্ন জনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলো যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নেকি। নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এইকাৰণেই পঠাইছিলো, পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল, গাৰ্জেনসকল যাতে আশ্বস্ত হয় এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে। তাই মেট্ৰিক পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, তাইৰ কাৰণে কলেজ এখন বিচাৰক। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, বিয়াৰ দৰা নিবিচাৰিব, কলেজ এখন বাছক। আজি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল। অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছতে এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব, ছোৱালীসকলে পাব। বিয়া হলে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে। অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম। সাংবাদিক মেল এখনো আছে, তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম। মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক, কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম। যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল-আপ কৰি দিব, ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো। যদিহে আপোনালোকৰ পৰা ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ। কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ, অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম, অহাবাৰ যেতিয়া আপোনালোকে পষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব।